নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ জ্বলিছে নেপাল পুনৰ প্ৰতিবাদত অস্থিৰ হৈ পৰিছে নেপালৰ পৰিস্থিতি আৰু এবাৰ জেনজিৰ প্ৰতিবাদ চলিছে আৰু জি জেনজিৰ প্ৰতিবাদত নেপালত নতুন চৰকাৰ গঠন হৈছিল আৰু সেই জি বালেন্দ্ৰ শাহ যিজন নেপালৰ বৰ্তমান প্ৰধানমন্ত্ৰী হৈ আছে যিজনক সকলোৱে চিনি পায় তেখেতৰ কলা চশমাৰ বাবে আৰু তেখেত এজন হিপ হপ আৰ্টিষ্ট আছিল আৰু শেহতীয়াকৈ নেপালত যি জেনজিৰ প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদত মুখ্য ভূমিকা গ্ৰহণ কৰিছে বালেন্দ্ৰ শাহে আৰু তাৰ পাছতেই নেপালৰ পৰিস্থিতি সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল কিন্তু শেহতীয়াকৈ নেপালত এনে কিছুমান পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ পাছত এতিয়া পুনৰ সেই নতুন প্ৰজন্মই মানে জেনজিয়ে প্ৰতিবাদ কৰিছে এজন বালেন্দ্ৰ শাহৰ পদত্যাগ তেওঁলোকে দাবী কৰিছে তেওঁলোকে কৈছে এজন বালেন্দ্ৰ শাহৰ নেতৃত্বত নেপালত স্বৈৰাচাৰী যি শাসন চলিছে যাকে মন যায় তাকে উচ্ছেদ কৰা হৈছে মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে নেপালত বৰ্তমান নেপালৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে বিশেষকৈ প্ৰধানমন্ত্ৰীজনক যে নাম হৈছে বালেন্দ্ৰ শাহ তেখেতক কলা চশমা খুলি ৰাইজৰ দুখ দুৰ্দশা চাবলৈ এইসকল জেনজিৰ প্ৰতিবাদকাৰীয়ে তেওঁক আহ্বান জনাইছে অন্যথা তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি যাবলৈ তেওঁক দাবী জনাইছে শেহতীয়াকৈ যি স্বৈৰাচাৰী শাসকৰ বিৰুদ্ধে জেনজিৰ প্ৰতিবাদৰ ফলশ্ৰুতিতেই শাসন লৈ আহিছিল এজন বালেন্দ্ৰ শাহৰ চৰকাৰ কাৰণ ইয়াৰ আগতে যি কেপি অলিৰ চৰকাৰ আছিল তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল টকা লুটিপুটি খোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু শেহতীয়াকৈ 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ 2025 চনত এটা ভয়ংকৰ আন্দোলন হৈছিল নেপালত সমগ্ৰ বিশ্বই দেখিছিল কিমান ভয়ংকৰ আছিল সেই আন্দোলন ৰাজনীতিৰ নেতাসকলক খেদি খেদি আক্ৰমণ কৰা হৈছিল তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়া হৈছিল তাৰ পাছতেই নেপালত নতুন প্ৰজন্মই এখন নতুন চৰকাৰ গঠন কৰিছিল তাৰ পৰা এই জেনজি শব্দটো যথেষ্ট জনপ্ৰিয় হৈছিল যে আমি চৰকাৰ সলাব পাৰোঁ আমি নতুন চৰকাৰ গঠন কৰিব পাৰোঁ এনেকুৱা ধৰণৰ এটা কথা আছিল আৰু মূল কাৰণ আছিল সেই সময়ৰ নেপালৰ যি চৰকাৰ আছিল প্ৰধানমন্ত্ৰী কেপি অলি তেওঁলোকে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব হোৱাটছআপ এনেকুৱা ২৬টা সামাজিক মাধ্যম বন্ধ কৰি দিছিল কিন্তু শেহতীয়াকৈ নতুন চৰকাৰ যেতিয়া আহিল নেপালত এতিয়া কি হৈছে যে তীব্ৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে নেপালখনত আৰু বৰ্তমান শেহতীয়াকৈ এজন টেক্সি চালক নাম হৈছে গণেশ নেপালী এই গণেশ নেপালী নামৰ ২৫ বছৰীয়া টেক্সি চালকজনে খন্তেক সময়ৰ কাৰণে তেওঁৰ কাঠমাণ্ডুৰ এটা পাৰ্কিঙত নিজৰ বাহনখন তেওঁ ৰখাই থৈছিল আৰু তাৰ কাৰণে তেওঁক ১০০০ টকাৰ জৰিমনা বিহা হৈছিল আৰু তাৰ পাছতেই ক্ষোভত তেওঁ আত্মহত্যা কৰিছিল তেওঁ চৰমপন্থা বাছি লৈছিল আৰু চৰমপন্থা বাছি লোৱাৰ পাছতেই এই ক্ষোভৰ উদ্ৰেক ঘটিছে নতুন প্ৰজন্মৰ লোকসকল পুনৰ ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে বালেন্দ্ৰ শাহৰ প্ৰতি নেপালৰ একাংশ জনতাৰ মনত উমি একুৰা জুই জ্বলি আছিল কাৰণ শেহতীয়াকৈ নেপালত উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি আছিল একাংশ লোকে তেওঁলোকে কৈছিল যে দীৰ্ঘদিনৰ পৰা যিসকল লোকে সেই অঞ্চলসমূহত বাস কৰিছে হঠাৎ তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাটো কোনো কাৰণত মানি নলয় কিন্তু এই বালেন্দ্ৰ শাহৰ চৰকাৰে তেওঁলোকৰ কথা শুনা নাছিল উচ্ছেদ অভিযান চলাইছিল তাৰ পাছতো সেই জুইকুৰা উমি জ্বলি আছিল কিন্তু গণেশ নেপালী নামৰ টেক্সি চালকজনে যেতিয়া আত্মহত্যা কৰিলে যেতিয়া চৰমপন্থা বাছি ল'বলৈ বাধ্য হ'ল কাৰণ তেখেতক যেতিয়া ১০০০ টকাৰ জৰিমনা বিহা হৈছিল তেওঁ ৰাজপথতেই নেপালৰ যি আৰক্ষী আছে তেওঁলোকক কাকুতি মিনতি কৰিছিল যাতে তেওঁক জৰিমনা বিহিব নালাগে অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ এজন চালক আছিল গণেশ নেপালী আৰু এইদৰে গাড়ী চলাই তেওঁ জীৱন নিৰ্বাহ কৰি আহিছিল পৰিয়ালটো পোহপাল দি আহিছিল কিন্তু তেখেতে যেতিয়া ১০০০ টকাত তেখেতক জৰিমনা বিহা হ'ল তেতিয়া কিন্তু তেওঁ আত্মহত্যা কৰিলে চৰমপন্থা বাছি ল'লে তাৰ পাছতেই সকলো ওলাই আহিছে আৰু বৰ্তমান এনে এটা পৰ্যায় পাইছে য'ত নেপালৰ একাংশ জেনজিয়ে প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শাহৰ পদত্যাগৰ দাবী কৰিছে আৰু লগতে প্ৰধানমন্ত্ৰী শাহক তেওঁৰ কলা চশমা খুলি ৰাইজৰ ক্ষোভ চাবলৈ আহ্বান জনাইছে আৰু তেওঁলোকে পুনৰবাৰ কৈছে যে 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈ যিটো পৰিস্থিতি নেপালত হৈছিল পুনৰ তেনে এক পৰিস্থিতি নেপালত হ'ব পাৰে কাৰণ ইতিমধ্যেই ক্ষোভৰ উদ্ৰেক ঘটিছে যথেষ্ট সংখ্যক লোক ৰাজপথলৈ ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া সেই সময়ৰ প্ৰতিবাদৰ এটা দৃশ্য যিটো সময়ত আমি সকলো সমগ্ৰ বিশ্বই দেখিছিলোঁ যে নেপালত এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছিল আৰু এজন যি বালেন্দ্ৰ শাহ তেখেত অত্যন্ত এজন জনপ্ৰিয় শিল্পী আছিল নেপালৰ হিপ হপ আৰ্টিষ্ট হিচাপে তেখেতক সকলোৱে জানে আৰু তেওঁৰ নেতৃত্বত নেপালত এটা নতুন যুগৰ সূচনা হ'ব বুলি আশা কৰা হৈছিল যে নেপালৰ নতুন প্ৰজন্মই মূৰ দাঙি থিয় হ'ব পাৰিব এনেকুৱা ধৰণৰ আশা কৰিছিল কিন্তু তেখেতৰ চৰকাৰ যেতিয়া আহিল তেতিয়া কিন্তু সমালোচনা হৈছে আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা যে কেইটামান মাহৰ পূৰ্বে 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰি তেওঁলোকে
নেপালৰ চৰকাৰ গঠন কৰিছিল সমগ্ৰ বিশ্বই এটা আশা কৰিছিল যে জেনজিৰ যি প্ৰতিবাদ বা নতুন প্ৰজন্মই যেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰে তেনেকুৱা এখন চৰকাৰ বলেন্দ্ৰ শ্বাহে লৈ যাব পাৰিব কিন্তু তাৰ মাজতেই প্ৰথম ঘটনাটো হ'ল এই ক্ষোভৰ উদ্গীৰণ কিয় হ'ল অমানৱীয় উচ্ছেদ শেহতীয়াকৈ চৰকাৰে কাঠমাণ্ডুৰ যি নদীৰ পাৰে পাৰে থকা ঘৰবোৰ ভাঙি পেলাইছিল পৰ্যাপ্ত পুনৰ সংস্থাপন তেওঁলোকক দিয়া নাছিল বিকল্প আৱাসগৃহৰ তেওঁলোকে ব্যৱস্থা কৰা নাছিল কেৱল তেওঁলোকে উচ্ছেদ কৰিলে কিন্তু উচ্ছেদিত লোকসকলক তেওঁলোকে ক'ত ৰাখিব তেওঁলোকৰ কাৰণে বিকল্প ব্যৱস্থা কৰিবলৈ তেওঁলোকে আহ্বান জনাইছিল তেনেকুৱা কোনো ধৰণৰ বিকল্প ব্যৱস্থা তেওঁলোকে কৰা নাছিল যাৰ ফলত কণ শিশু মহিলাসকল বয়োজ্যেষ্ঠ লোকসকলে মুকলি আকাশৰ তলতে তেওঁলোকে দুৰ্বিষহ দিন পাৰ কৰিব লগা হৈছিল আৰু নেপাল চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা বিশেষকৈ যিবোৰ এজন ব্যক্তিৰ প্ৰাপ্য অধিকাৰ আচলতে খাদ্য খোৱা পানী কাপোৰ মূৰৰ ওপৰত এখন চালি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নেপাল চৰকাৰে গঠন কৰা নাছিল যাৰ ফলত এই জনক্ষোভৰ উদ্গীৰণ হৈছিল আৰু লাহে লাহে এই হোল্ডিং চেণ্টাৰ তেওঁলোকক ৰখা হৈছিল আৰু এই জীৱন ব্যৱস্থাৰ প্ৰতি তেওঁলোকে এটা প্ৰতিবাদ গঢ়ি উঠিছিল লাহে লাহে সেই জুইকুৰা জ্বলি আছিল আৰু শেহতীয়াকৈ আৰক্ষীৰ নিষ্ঠুৰতা যেতিয়াই এজন বলেন্দ্ৰ শ্বাহে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে তাৰ পিছতে কিন্তু নেপালত আৰক্ষীৰ নিষ্ঠুৰতা বা অমানৱীয় আচৰণ বৃদ্ধি পাবলৈ ধৰিলে যাকে মন যায় তাকে ৰাস্তাত তেওঁলোকে পিটিবলৈ ধৰিলে যোনে যাক মন যায় তেনেকৈ তেওঁলোকে জৰিমনা বিহিবলৈ ধৰিলে কোনোবাই যদি গাড়ী ৰাখিছে কঠোৰ নীতি নিয়মৰ মাজত আনি তেওঁলোকক মাৰপিট কৰা হ'ল যিদৰে গণেশ নেপালী নামৰ 25 বছৰীয়া যুৱকজনে মাত্ৰ কেইমিনিটমানৰ কাৰণে কাঠমাণ্ডুৰ এটা ৰাজপথত তেখেতৰ বাহনখন ৰাখি থৈছিল সেইকাৰণে তেখেতক 1000 টকা জৰিমনা বিহা হ'ল আৰু ক'ৰ পৰা কোনে 1000 টকাৰ জৰিমনা দিব বৰ্তমান নেপালৰ যি অৰ্থনৈতিক পৰিস্থিতি আছে তাক লৈ এই জুই জ্বলি আছে আৰু বিশেষকৈ যেতিয়া যুৱ কৰ্মীসকল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক যেতিয়া উচ্ছেদ অভিযান চলিছিল তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল আৰু সাহায্য প্ৰদান কৰিবলৈ এই হোল্ডিং চেণ্টাৰসমূহ তেওঁলোকে ভ্ৰমণ কৰিছিল তেতিয়াই কিন্তু নেপালৰ আৰক্ষীয়ে বা যি সেনা আছে তেওঁলোকে এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল মাৰপিট কৰিছিল লাঠিচালনা কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল তাৰ পাছত এই ক্ষোভৰ উদ্গীৰণ অধিক বৃদ্ধি পাবলৈ ধৰিছিল আৰু তৃতীয়তে চিকিৎসালয়ত যি পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়াও সেই নতুন ছাত্ৰ ছাত্ৰীসকলে পোৱা নাছিল আৰু ব্যাপক প্ৰতিশোধমূলক বিক্ষোভৰ তাৰ পৰাই সূচনা হৈছিল তৃতীয়তে এই যি নেপালী গণেশ নেপালী বুলি যিজন আছে কাঠমাণ্ডুত যান বাহন আৰক্ষীয়ে হঠাৎ তেখেতৰ গাড়ীত চকাত ক্লেম্প লগাই দিছিল আৰু তেখেতক 1000 টকা দাবী কৰিছিল তেওঁ কাকুতি মিনতি কৰিছিল যেটা পোৱা নাছিল তেওঁ নিজৰ কাত নিজে অগ্নি সংযোগ কৰি তেখেতে চৰম পন্থা বাছি লৈছিল নেপালৰ পৰিস্থিতি তেনেকুৱা এটা পৰ্যায়লৈ গৈছিল আৰু এই যেটো ঘটনা সংগত হ'ল তাৰ পাছতে কিন্তু নেপাল জ্বলিছে আৰু তাৰ পিছতে এটা অন্যটা কাৰণ হৈছে বৈদেশিক নীতিৰ প্ৰতিক্ৰিয়া নেপালত চৰকাৰ গঠন হ'ল ঠিকই আছে কিন্তু চৰকাৰ এখন ধৰি ৰাখিবৰ কাৰণে যেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন আছিল তেনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো এজন বলেন্দ্ৰ শ্বাহৰ বৰ্তমানলৈকে নাই কাৰণ নেপাল জ্বলিছে কাৰণে আমি এই কথা ক'বলৈ বাধ্য হৈছো শেহতীয়াকৈ ছাত্ৰ সংগঠনসমূহে নেপালৰ যিবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকে সংসদত এই বলেন্দ্ৰ শ্বাহে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শেহতীয়াকৈ ভাৰতৰ সৈতে নেপালৰ যি সংঘাত আছে ভাৰতীয় ভূখণ্ডক বেদখল কৰা বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিল ভাৰতে নেপালৰ মাটি দখল কৰিছে বুলি সদনত তেওঁ মন্তব্য কৰিছিল তাৰ পাছতে কিন্তু সংসদীয় অচলাবস্থাৰ সৃষ্টি হৈছে নেপালত আৰু তেনেকুৱা ধৰণৰ কিছুমান বিতৰ্কিত মন্তব্যৰ কাৰণে নতুন প্ৰজন্মৰ একাংশ ছাত্ৰ সংগঠনে এজন বলেন্দ্ৰ শ্বাহৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু তেখেতক সমালোচনা কৰি আহিছিল আৰু শেহতীয়াকৈ নেপালী কংগ্ৰেছৰ সভাপতি গগন কুমাৰ থাপাকে ধৰি বিৰোধী নেতাসকলে এই সময়ৰ যি সুযোগ আছে সুযোগৰ সদ্ব্যৱহাৰ কৰিছে আৰু লগতে এই চৰকাৰক গধুৰ কৌশলক গৰিহণা দি গ্ৰেপ্তাৰ হোৱা কৰ্মী আৰু ছাত্ৰ ছাত্ৰীক শীঘ্ৰ মুক্তিৰ দাবী জনাই আছে বহু সংখ্যক ছাত্ৰ ছাত্ৰীক যিসকলে প্ৰতিবাদ কৰিবলৈ ওলাই গৈছিল নতুন প্ৰজন্মৰ জেনজি যিসকল হয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু শেহতীয়াকৈ এই যি চালকজনৰ যি মৃত্যু হৈছে বা তেখেতে যি আত্মহত্যা কৰিছে বা চৰম পন্থা বাছি লৈছে তাৰ পাছতে কিন্তু এতিয়া নেপালখন জ্বলিছে আৰু কাৰণ এটা কথা চাবলগীয়া কাৰণ শেহতীয়াকৈ বাংলাদেশত যি ছাত্ৰ আন্দোলন হৈছিল তাৰ পাছতে মহম্মদ ইউনুছৰ চৰকাৰ গঠন হৈছিল তাতো কিন্তু সেই চৰকাৰখন নীতিকিল হয়তো নেপালতো অনুৰূপ পৰিস্থিতি হ'বলৈ গৈ আছে কাৰণ এতিয়া যিসকল নতুন প্ৰজন্মই তেওঁক শাসনৰ বাগজৰি হাতত দিছিল কাৰণ 2/3 তেওঁলোকে কিন্তু সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল সকলোৰে সমৰ্থন আছিল এখন চৰকাৰৰ প্ৰতি আৰু সকলোৱে আশা কৰিছিল যে এখন চৰকাৰে সেই সময়ৰ যি কেপি অলি চৰকাৰ আছিল তেওঁলোকৰ দৰে কোনো ধৰণৰ দুৰ্নীতি নকৰে বা দুৰ্নীতিত পুত নাযায় কেৱল
ৰাইজৰ কাৰণে কাম কৰিব, ৰাইজৰ সমৰ্থনত থাকিব, প্ৰতিটো মুহূৰ্তত থাকিব আৰু তেওঁলোকে চমক দিবলৈ চেষ্টা কৰিছিল। যেতিয়া প্ৰথমতে চৰকাৰ গঠন কৰিছিল তেওঁলোকে ৰাজপথত নিৰাপত্তাৰক্ষী নোহোৱাকৈ খোজ কাঢ়িছিল, সাধাৰণ মানুহৰ সৈতে আমি অহা যোৱা কৰা দেখিছিলোঁ, যিবোৰ তেওঁলোকে ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' তেওঁলোকে দাখিল কৰিছিল। কিন্তু শেহতীয়াকৈ যিমানে সময় বাগৰিল, এতিয়া কিন্তু তৎকালীনভাৱে কাঠমাণ্ডুত গণেশ নেপাল নামৰ 25 বছৰীয়া যিজন যুৱকে চৰমপন্থা বাছি লৈছে, তাৰপিছত এতিয়া পুনৰ এই জেনজিৰ আন্দোলন নেপালত আৰম্ভ হৈছে আৰু এই আন্দোলনে এতিয়া এক ভয়ংকৰ ৰূপ ল'ব বুলি সকলোৱে ধাৰণা কৰিছে। কাৰণ আশংকা কৰা হৈছে, কাৰণ নেপালত এই যি ৰাজনৈতিক অস্থিৰতা আছে, কাৰণ শেহতীয়াকৈ ছেপ্টেম্বৰতে হৈছিল, ছেপ্টেম্বৰৰ পৰা এতিয়া কিছুদিন যোৱাৰ পাছতে পুনৰ থৰাক হৈছে নেপালৰ এই বলেন্দ্ৰ শ্বাহৰ চৰকাৰ। আৰু সেইকাৰণে কোৱা হৈছে যে এই চৰকাৰখনে যাতে সাধাৰণ ৰাইজৰ কথা শুনে, সাধাৰণ ৰাইজৰ কথা শুনি সাধাৰণ ৰাইজৰ মতে যাতে কাম কৰে। কিন্তু এতিয়াও তেনেকুৱা এক পৰিস্থিতি ঘূৰি অহা নাই আৰু সেইকাৰণে সকলোৱে আশা কৰিছে যে এজন বলেন্দ্ৰ শ্বাহক যি তেওঁ চশমা পিন্ধে, সচৰাচৰ যি তেখেতক দেখা পোৱা যায়, কাৰণ তেখেত এজন হিপ'পাৰ্টিষ্ট আছিল, তেখেতৰ এই ধৰণে তেখেতে এইটো গেটাপত তেওঁ থাকে। সেইকাৰণে কোৱা হৈছে যে ক'লা চশমা খোলক, নেপালৰ জনতাৰ যি ক্ষোভ আছে, যিবোৰ দুখ তেওঁলোকে কৰিছিল, বিশেষকৈ উচ্ছেদ অভিযান চলোৱাৰ সময়ত উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন তেওঁলোকে দিয়া নাছিল, তেওঁলোকৰ কাৰণে পৃথক আৱাসগৃহৰ ব্যৱস্থা তেওঁলোকে কৰা নাছিল, তেওঁলোকক পৰ্যাপ্ত সা সুবিধা দিয়া হোৱা নাছিল। সেইসকল লোকৰ কাৰণে যিসকলে প্ৰতিবাদ কৰিবলৈ গৈছিল তেওঁলোকৰ ওপৰত আৰক্ষীয়ে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছিল, আৰক্ষীয়ে লাঠি চাৰ্জ কৰিলে, তেওঁলোকক জেলত ভৰাই থোৱা হৈছে, তেওঁলোকক মুকলি কৰিব লাগে। কিন্তু তাৰ পাছতো এতিয়া নেপালত পুনৰ এটা আন্দোলন আৰম্ভ হৈছে, জেনজিৰ আন্দোলন, যি জেনজিয়ে সমগ্ৰ বিশ্বতে এই জেনজি শব্দটো আচলতে নেপালৰ যি আন্দোলন হৈছিল, প্ৰতিবাদ হৈছিল, তাৰ পৰা বিখ্যাত হৈ পৰিছিল, সকলোৰে মুখে মুখে আছিল যে আমি জেনজি। কিন্তু এতিয়া সেই জেনজিয়ে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে বাছনি কৰি দিয়া নেতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছে। কাৰণ নেপালত এতিয়া এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰক্ষীয়ে সাধাৰণ ৰাইজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে, উচ্ছেদ কৰা হৈছে আৰু শেহতীয়াকৈ জৰিমনা বিহাৰ বাবে এজন 25 বছৰীয়া চালকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। তেনে পৰিস্থিতিৰ পাছত সকলোৱে এতিয়া আশংকা কৰিছে নেপালত পুনৰ এক ভয়ংকৰ আন্দোলন